গুৱাহাটীত আৰম্ভ ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট 2026 উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী। উপস্থিত অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকী ভূঞা শৰ্মা। একেদিনাই অসম পেৰালিম্পিক সন্থাৰ নতুন কাৰ্যালয় মুকলি। দেওবাৰৰ পৰা গুৱাহাটীৰ তিনিটাকৈ ভেন্যুত অনুষ্ঠিত হৈছে ষষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট 2026। অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 23খন জিলাৰ প্ৰায় 345 গৰাকী পেৰা খেলুৱৈয়ে। সোমবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালী, অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকী ভূঞা শৰ্মা, বিশিষ্ট ভাৰতীয় উদ্যোগী ৰাজেন্দ্ৰ চামৰিয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 7 ৰাজ্যৰ প্ৰতিনিধিবৰ্গ তথা পেৰা খেলুৱৈ আৰু অভিভাৱকসকল। নিমন্ত্ৰিত অতিথিসকলে বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰাৰ লগতে খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ। অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকী ভূঞা শৰ্মাই পদকজয়ী খেলুৱৈসকলক মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত। তদুপৰি সমাগত নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2026ত এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ 7 ৰাজ্য থকাৰ উপৰি বহিৰ্দেশৰ খেলুৱৈয়েও অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিলে ৰিণিকী ভূঞা শৰ্মাই। আজি 6 পেৰালিম্পিক আজি মানে যোৱাকালিয়ে প্লেয়াৰ্ছখিনি আহিলে, এটা অলৰেডি ইভেণ্ট হৈ গ'ল আৰু আজি যিখিনি ফৰ্মেলিটিজখিনি আছিলে সকলো আমাৰ 7খন ষ্টেটৰ যিখিনি অৰ্গেনাইজিং ছেক্ৰেটাৰিজখিনি সকলোৱে আহি পেলাই আজি এটা ফৰ্মেলিটি আমি অ'পেন কৰিলোঁ। এটাই ভাল লাগিছে যে প্ৰত্যেক বছৰে যিখিনি আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যন হিচাপে আমি প্ৰথমবাৰ জইন কৰোঁতে মই কৈছিলোঁ যে আমি ল'ৰা ছোৱালী পোৱা নাছিলোঁ, কাৰণ এছ'চিয়েশ্যনৰ ওপৰত বিশ্বাস নাছিলে আৰু ল'ৰা ছোৱালীখিনি ক'তো যাব পৰা নাছিলে, সদায় ইয়াতে সীমাবদ্ধ হৈ পেলাই ইয়াতে টেলেণ্টখিনি ৰখি গৈছিলে। এতিয়া যিহেতু পেৰালিম্পিক এছ'চিয়েশ্যনটো আমি অকণমান এক্টিভলি আৰম্ভ কৰিছোঁ, যোৱা 23-24ত আমাৰ 19টা ল'ৰা ছোৱালী পেৰা এথলেটিক্স আমাৰ নেশ্যনেলছলৈকে গৈছে। তাৰ পিছৰ বছৰ 43টা ডাবল আপ গৈছে। চ' আমাৰ টেলেণ্টৰ আমাৰ কোনো কমি নাই, খালি আমাৰ যিখিনি এতিয়া আমি প্ৰচেষ্টা কৰি আছোঁ এই প্ৰচেষ্টাখিনি অব্যাহত ৰাখিলে আমি এছিয়ান গেমছলৈকেও যাবলৈ সক্ষম হৈছোঁ। লিজা দাসৰ কথা শুনিলেই যে তেওঁ 6th পজিশ্যনত আহিছে, আটাইতকৈ সৰু ছোৱালী হয় আৰু খুব ভাল কৰিছে। আৰু লগতে উদয়াচলৰ পেৰা বৰ্ষা ৱৰ্ল্ড কম্পিটিশ্যনতো পাৰ্টিচিপেট কৰিছে, নেশ্যনেলছ উইনাৰ্ছো আছে। খালি আমি এটাই চাব লাগিব যে ল'ৰা ছোৱালী যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনি যাতে আমি ৰাইট জেগাত আমি লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টাটো কৰি আছোঁ। আৰু ইয়াৰ পিছত 29 নৱেম্বৰত আমি যিটো কৰোঁ পেৰা স্পৰ্টছ, এইবাৰ 7খন ষ্টেটৰ পৰা আমি অলৰেডি থাকিবই, লগতে ভূটান আৰু নেপালো আমাৰ লগত এইবাৰ জড়িত হৈছে। অকণমান লাহে লাহে প্লেয়াৰ্ছখিনি যাতে আমি ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যাব পাৰোঁ সেই প্ৰচেষ্টাত আছোঁ। আৰু অনাৰেবল হিমন্ত বিশ্ব শৰ্মা, CM হিমন্ত বিশ্ব শৰ্মাক তেওঁক বহুত বহুত ধন্যবাদ, কাৰণ তেওঁ হাৰিয়ানাৰ পিছতে যিখিনি পেৰা এথলেটত গ'ল্ডত 10 লাখ, চিলভাৰত 5 লাখ তেওঁ এনাউন্স কৰিছে। আৰু বহুতখিনি, আৰু এনেকুৱা এটা গেমত বহুতখিনি ফাইনেন্সৰ দৰকাৰ হয়, আৰু সেই যিটো ছাৰে এনাউন্স কৰিছে, হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে এনাউন্স কৰিছে, বহুতখিনি ল'ৰা ছোৱালীখিনি এটা উৎসাহ পাইছে, যাৰ কাৰণে বহুতখিনি এতিয়া ওলাই আহিছে। সদৌ অসম পেৰা স্পৰ্টছ মিটৰ লক্ষ্য হ'ল ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাসমূহক চিনাক্তকৰণ কৰি প্ৰতিযোগিতাৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰা। এছিয়ান পেৰা গেমছ, কমনৱেলথ গেমছত অসমৰ পেৰা খেলুৱৈয়ে ভাৰতীয় দলক ইতিমধ্যে প্ৰতিনিধিত্ব কৰিছে। পৰৱৰ্তী লক্ষ্য হ'ল অসমৰ পেৰা খেলুৱৈক পেৰালিম্পিকৰ বাবে প্ৰস্তুত কৰি তোলা। এই মন্তব্য অসম পেৰালিম্পিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ দেৰ। বাকী খেলসমূহৰ দৰে পেৰা স্পৰ্টছেও যদি 20% সমৰ্থন আৰু সুবিধা লাভ কৰে তেন্তে
পেৰালিম্পিকৰ ভাৰতীয় দলতো অসমৰ প্ৰতিনিধিত্ব থাকিব বুলি আশাবাদী ৰাজীৱ দে। পেৰা খেলুৱৈৰ বাবে উপযুক্ত আন্তঃগাঁথনি, প্ৰশিক্ষকৰ লগতে প্ৰশিক্ষণৰ সুব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনালে সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে। আমাৰ প্লেয়াৰবিলাকৰ কাৰণে আমি গোটেই আয়োজন কৰিছিলোঁ, যিহেতু এইটো 6th এডিশ্যন অফ অল আছাম পেৰা স্পৰ্টছ মিট। আজি 6 বছৰে আমি এইটো কৰি গৈছোঁ আৰু এইটো আমাৰ কৰাৰ উদ্দেশ্যই হৈছে যেন আমি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা চুকে কোণে অহাৰ পৰা আমাৰ খেলুৱৈখিনি আমি আইডেণ্টিফাই কৰিব পাৰোঁ আৰু সেইখিনি খেলুৱৈক আমি গুৱাহাটীত আনি পেলাই নাৰ্চাৰ কৰিব পাৰোঁ, ট্ৰেইনিং কৰিব পাৰোঁ, যোনটো আমি লাষ্ট 4 ইয়াৰ্ছে কৰি আছোঁ। আৰু সেই 4 ইয়াৰৰ ৰিজাল্ট আপোনালোকে দেখিছে। আজি চুইমিঙে কয়, বক্সিঙে কয়, বেডমিণ্টনে কয় আৰু লিজা বাৰু আমাৰ ইয়াতে ট্ৰেইনিং নকৰে, কিন্তু আমাৰ তাতে ফেচিলিটিটো নাই। লিজাই ট্ৰেইনিং কৰে আপোনাৰ আদিত্য মেহতা ফাউণ্ডেশ্যন হায়দৰাবাদ। আজি আমাৰ এই প্ৰচেষ্টাত টেলেণ্ট হাণ্টত আপুনি দেখিছে যে মই সদায় গ্ৰাছ ৰুটৰ কথা নকওঁ, মই কওঁ যে টাৰ্গেটিং এবাউট দ্য এছিয়ান গেমছ, পেৰালিম্পিক গেমছ, কমনৱেলথ গেমছ, উইচ আৰ দ্য বিগেষ্ট টুৰ্ণামেণ্ট অফ দ্য ৱৰ্ল্ড। তো আমি সেইবিলাকত মেডেল পাব লাগিব। আমাৰ নেশ্যনেল মেডেল বহুত হৈ গ'ল, 45টা 50টা এই বছৰতে পাইছোঁ, 100টাতকৈ ওপৰ হৈ গ'ল। বহুতখিনি খেলত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল মেডেল, নেশ্যনেল ৰেকৰ্ড কৰিবলৈ সক্ষম হৈ গ'লোঁ। এতিয়া আমাৰ লক্ষ্য হৈছে, যেনেকৈ মই প্ৰথমে কৈছিলোঁ, এছিয়ান পেৰা গেমছ আমি উত্তীৰ্ণ হ'লোঁ, কমনৱেলথ গেমছ আমাৰ অসমৰ খেলুৱৈয়ে ভৰি দিলে। এতিয়া আমাৰ মেইন উদ্দেশ্য পেৰালিম্পিক গেমছ। আৰু মই ভাবোঁ যে যদি আজি আমি বাকী খেলবিলাকৰ নিচিনা বা এবেল স্পৰ্টছবিলাকৰ নিচিনা যদি 20% ছাপৰ্টো পেৰালিম্পিক স্পৰ্টছ অসমে পাই যায়, অসমৰ যোনটো অলিম্পিক্স, এছিয়ান গেমছ বা কমনৱেলথ গেমছৰ মেডেলৰ এটা ক্ৰাইচিছ আছে, ক্ৰাইচিছ নহয় জানো, এটা মেডেল আহে বা আগতে মেডেল নাহে। চ' আই কল ইট দিছ এ ক্ৰাইচিছ ফৰ দ্য মেডেল ইন দ্য ৱৰ্ল্ডছ বিগেষ্ট ইভেণ্টছ। চ' মই ভাবোঁ যদি আমি বা আমাৰ খেলুৱৈখিনিয়ে 20% ছাপৰ্টো পাই যাওঁ গভৰ্ণমেণ্ট অফ আছাম, আদাৰ এণ্টিটি, কৰ্পৰেটছৰ পৰা, এই অসমৰ এছিয়ান গেমছ, পেৰালিম্পিক গেমছ, কমনৱেলথ গেমছত যোনটো 1-2টা পদক আহে, এই ক্ৰাইচিছটো আমাৰ খেলুৱৈয়ে মাৰ্চ কৰিব পাৰিব আগন্তুক দিনত। তো মই আপোনালোকৰ যদি আহ্বান জনাওঁ, পেৰা স্পৰ্টছটোক ছাপৰ্ট কৰক, প্ৰমোট কৰক আৰু আমি আগুৱাই যাবলৈ দিয়ক। আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ক, কোচেছ দিয়ক, ট্ৰেইনিং দিয়ক। যোনটো ফেচিলিটি আজি এবেল স্পৰ্টছে পায়, আমাকো তাৰ 20% যদি দি দিয়ে, আমি আপোনাক এছিয়ান গেমছত মেডেল, ইউথ এছিয়ানত আপোনালোকে দেখিছে, মই মিছা কথা কোৱা নাই, ইউথ এছিয়ান পেৰা গেমছত আমি 5টাকৈ পদক দিবলৈ সক্ষম হৈছোঁ, যোনটো আপুনি 3টা গ'ল্ড মেডেল আছে। এইবাৰ আপুনি কমনৱেলথ গেমছত দেখিছে ভাৰতৰ কিমানটা পদক, তাৰে 3টা গ'ল্ড মেডেল পেৰা স্পৰ্টছে কণ্ট্ৰিবিউট কৰিছে। চ' ডেফিনেটলি পেৰা স্পৰ্টছ অসমৰ পৰা বহুত ভাল আগন্তুক দিনত কৰিব পাৰিব। এইটোৱে আমাৰ প্ৰচেষ্টা, এইটোৱে আমাৰ প্ৰয়াস। সেই চিন্তাতে আমি আজি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ। আজি আপুনি দেখিছে 7খন ৰাজ্যৰ ষ্টেক হোল্ডাৰ্ছ ইয়াতে আছিলে। আগন্তুক দিনত আমি নৰ্থ ইষ্ট পেৰা গেমছটো কৰিব গৈ আছোঁ, য'ত ফৰেন টিমছো আহিব। চ' এইখিনি আমাৰ পৰিকল্পনা আছিলে। ইফালে 6ষ্ঠ সদৌ অসম পেৰা স্পৰ্টছ মিটৰ উদ্বোধনীৰ দিনটোতে অসম পেৰালিম্পিক সন্থাৰ নতুন কাৰ্যালয়টো মুকলি কৰা হয়। ফিতা কাটি কাৰ্যালয়টো মুকলি কৰে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকী ভূঞা শৰ্মাই। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ 10 নম্বৰ গেটৰ সমীপত আছে এই কাৰ্যালয়টো। কাৰ্যালয়টোৰ বাবে স্থান প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক ধন্যবাদ জনালে সন্থাই। ডেফিনেটলি যিটো সেই অফিচটো আমাৰ নাই, এতিয়া তাতে কনষ্ট্ৰাকশ্যন চলি আছে। আজি আমাৰ তাততো অকল এটা টিম নহয়, পেৰা চুইমিং, পেৰা বেডমিণ্টন, পেৰা এথলেটিক্স, পেৰা বক্সিং, পেৰা টেবল টেনিছ, পেৰা বহুতকেইটা 7টা খেলৰ জুনিয়ৰ, ছিনিয়ৰ, চাব জুনিয়ৰ টিম আছে। ইমানখিনি টিম আমি কেনেকৈ প্ৰেৰণ কৰিম যদি আমাৰ এটা চেণ্টাৰ নাথাকে? আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাক কেনেকৈ যোগাযোগ কৰিব? আমি এণ্ট্ৰি ক'ৰ পৰা প্ৰথম কাম কেনেকৈ? কিয় মোৰ ঘৰততো মই তাহাঁতক মাতি থাকিব নোৱাৰিম। 5খন খেলৰ মানুহক আজি 50টা মানুহ মোৰ ঘৰত, সিহঁতৰ হাত নাই, ভৰি নাই, কেনেকৈ যাব? সেইকাৰণে ডেফিনেটলি এটা দৰকাৰ আছিলে, প্ৰয়োজন আছিলে, যাৰ বাবে ডিৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰে আমাক এই ব্যৱস্থা কৰি দিছে। তাৰ বাবে মই তেওঁলোককো ধন্যবাদ জনাওঁ, অসম চৰকাৰকো ধন্যবাদ জনাওঁ। উল্লেখ্য যে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, বইন্দা ইণ্টাৰনেশ্যনেল স্কুল, উদয়াচলকে ধৰি মুঠ 3টা ভেন্যুত অনুষ্ঠিত হৈছে সদৌ অসম পেৰা স্পৰ্টছ মিট 2024। পেৰা এথলেটিক্স, পেৰা চুইমিং, পেৰা বেডমিণ্টন, পেৰা টেবুল টেনিছ, পেৰা বচিয়া আৰু পেৰা দবাকে ধৰি মুঠ 6টা ক্ৰীড়া ইভেণ্টত পেৰা খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 6ষ্ঠ সংখ্যক সদৌ অসম পেৰা স্পৰ্টছ মিট 2024। এই প্ৰতিযোগিতাৰ আচলত ধৰি সমাগত নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট 2024লৈ বাছনি লাভ কৰক এটা শক্তিশালী অসম দলে। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।